NRCৰ পইচা যোনে খাইছে মৰাৰ আগদিনাখন হ'লেও বমি কৰি থৈ যাব লাগিব। 300 কোটি টকা 1600 কোটি 300 কোটি টকা ডাইৰেক্ট হাজেলাহঁতৰ পকেটলৈ গ'ল। আমি প্ৰথমৰ পৰাই কৈ আছোঁ এইখন NRC বাংলাদেশীক ভাৰতীয়কৰণ কৰা NRCৰ হাজেলাৰ পাকচক্ৰত সোমাই জাতিটোক ধ্বংস কৰা প্ৰত্যেকজন মানুহকে আমি দেশদ্ৰোহী দালাল আখ্যা দিছোঁ। অসম এখন এনেকুৱা দুৰ্ভগীয়া ৰাজ্য যিজনে এজন ভাল গৃহমন্ত্ৰী নাপালে আজিলৈ, কিন্তু এইবাৰ এজন পাইছোঁ আমি, আৰু এইবাৰ কিবা এটা যে হ'ব সেইটো আমি আশা কৰোঁ। এতিয়ালৈ এইখন আমাৰ 10 নম্বৰ FIR হ'ব প্ৰতীক হাজেলাৰ বিৰুদ্ধে। এইবাৰো FIRখন হ'ল NRCৰ ফেমিলি ট্ৰী ভেৰিফিকেশ্যনৰ সময়ত ডাটা এণ্ট্ৰি অপাৰেটৰ, যিখিনি সন্দেহযুক্ত ডাটা এণ্ট্ৰি অপাৰেটৰ, তেওঁলোক কিছুমান সন্দেহযুক্ত অসম চৰকাৰৰ বিষয়া, বিশেষকৈ যাৰ বেকগ্ৰাউণ্ডটো বাংলাদেশ মূলৰ, কিছুমান মাইনৰিটিৰ সংগঠনৰ নেতা, এওঁলোকে মিলি সন্দেহযুক্ত বিদেশী নাগৰিকৰ নাম NRCত সোমাইছে। CIDত আমি FIRখন এইটো হিচাপত দিছোঁ, ফেমিলি ট্ৰী ভেৰিফিকেশ্যনৰ গোটেই NRC প্ৰক্ৰিয়াটো 40% ভুল আছে। এই 40% হিউমেন এৰাৰ হ'ব নোৱাৰে, তাক ইচ্ছাকৃতভাৱে প্লেণ্ড এটা প্লেনিঙৰ জৰিয়তে সন্দেহযুক্ত বিদেশী নাগৰিকৰ নাম NRCত সোমাইছে। CIDক আমি কেছটো এইটো কাৰণত কৰিলোঁ যে CIDয়ে এটা তদন্ত কৰিব লাগে, কল ৰেকৰ্ডখিনি চাব লাগে, হাজেলাৰ সন্দেহযুক্ত ডাটা এণ্ট্ৰি অপাৰেটৰ, সন্দেহযুক্ত সংখ্যালঘু নেতাবিলাকৰ কল ৰেকৰ্ডখিনি চাই ইয়াক এটা তদন্তৰ আওতালৈ আনিব লাগে। যিবিলাক চব নহয়, কিছুমান সন্দেহযুক্ত অফিচাৰ পূৰ্ববংগীয় মূলৰে হওক বা বাংলাদেশৰ পূৰ্ববংগীয় মূলৰ ডাটা এণ্ট্ৰি অপাৰেটৰ, মাইনৰিটি নেতা, আমি আকৌ গুৰুত্ব দিছোঁ মাইনৰিটি নেতাবিলাক, কিছুমান চব নহয়, এওঁলোকৰ কল ৰেকৰ্ডখিনি চাই এটা তদন্ত কৰিব লাগে। আচৰিত কথাটো হ'ল যোৱা 5টা বছৰ যদি আমি 2019 চনৰ 31 আগষ্টৰ কথা যদি কওঁ, তেতিয়াৰ চৰকাৰ, বিশেষকৈ গৃহমন্ত্ৰী, দল সংগঠন কোনো একোৱে কাম নকৰিলে। NRC যি কৰিলোঁ অকল আমি কৰিলোঁ, আৰু নতুন সমন্বয়ক হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই কৰিলে। কিন্তু এতিয়াৰ পৰিৱেশটো বেলেগ। এতিয়া নতুন গৃহমন্ত্ৰী, কাম কৰাৰ এটা আমি দেখিছোঁ, স্পৃহা এটা দেখিছোঁ, বা তেখেতে যিখিনি কথা বৰ্তমান কৈ আছে NRCৰ ক্ষেত্ৰত, আমাৰ বিশ্বাস এইবাৰ তদন্তৰ এটা গতি ল'ব। চাওক, এইটো প্ৰথম কথাটো হ'ল বিদেশীৰ নাম NRCত সোমাইছে, এইটো এটা দেশদ্ৰোহিতাৰ কাম, দেশৰ প্ৰতি ভাবুকি। এখন দেশৰ যেতিয়া ভাবুকি আহিব তাত আৰু বহি থকাৰ সময় নাই। সেইকাৰণে আমি কৈছোঁ দেশদ্ৰোহিতাৰ কাম কৰিছে, দেশদ্ৰোহিতাৰ কেছটো ৰেজিষ্টাৰ হ'ব লাগে। আচলতে এনেকুৱা ধৰণৰ কেছবিলাক NIA, ED, CBI চবেই তদন্ত কৰিব লাগে, চবৰ হাততে কৰিব লাগে, কিন্তু বৰ্তমান আমি CIDক কৈছোঁ, CID ফালৰ পৰা আৰম্ভ কৰিলে। এইখন আমাৰ 10 নম্বৰ FIR, আমি টোটেল 22খন দিম, 22খন আমি FIR দিম এতিয়ালৈ। ইয়াৰ আগতে আমি গীতানগৰ থানাত এখন দিছোঁ, CIDত দিছোঁ, তাৰপিছত আপোনাৰ এণ্টি কৰাপশ্যনত দিছোঁ, BIOত দিছোঁ, CBIত দিয়া হৈছে, চবতে দিয়া হৈছে। তদন্ত এতিয়ালৈ শূন্য। কিন্তু এইবাৰ এইখন FIRৰ পিছত আমি এতিয়া আশা কৰিছোঁ যে এইবাৰ কিবা এটা গতি ল'ব। কাৰণ আমি ক'লোঁ যে 31 আগষ্ট 2019 আজিলৈ তেতিয়াৰ গৃহমন্ত্ৰী, আগৰ চৰকাৰ কোনো একো কামেই নকৰিলে। দল সংগঠন চব শূন্য শুই থাকিলে, কোনো একো নামাতিলে, উল্টাই হাজেলাৰ ওকালতিহে কৰা আৰম্ভ কৰিলে। ব্যৱস্থা আমি কৰি আছোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা একো ব্যৱস্থা লোৱা নাই। কাঠগড়াত আনিবলৈ আমাৰ ফালৰ পৰা FIR দি থকা হৈছে, কিন্তু চৰকাৰে একো ব্যৱস্থা কৰা নাই, কিন্তু এইবাৰ কৰিব বুলি আমি আশা কৰিছোঁ। হয়, এটা কথা চাওক, 18 জুলাই 2019 তেতিয়াৰ সমন্বয়ক প্ৰতীক হাজেলা ডাঙৰীয়াই ছুপ্ৰিম কোৰ্টত ক'লে যে তেখেতে 27% ৰিভেৰিফিকেশ্যন কৰিছে, আৰু 27% ৰিভেৰিফিকেশ্যনত 1 লাখ কিমান হাজাৰ মানুহৰ নাম তেওঁ চিনাক্ত কৰিছে, কিন্তু বাকী 73% ৰিভেৰিফিকেশ্যন নকৰাকৈ ছুপ্ৰিম কোৰ্টে NRCখন পাব্লিছ কৰিব দিলে। সেইখন আচলতে NRC নহয়, ছাপ্লিমেণ্টাৰী লিষ্ট এখন পাব্লিছ কৰিব দিলে। আমাৰ সন্দেহ হয় কোৰ্টকো হাজেলাই মিছলিড কৰিছে, আৰু তেতিয়াৰ চিফ জাষ্টিছেও
ইয়াৰ পাক চক্ৰ হাজেলাৰ পাক চক্ৰত সোমাইছিলোঁ। নাই শেষৰটো শুনানি হৈছিলে 6 জানুৱাৰী 2020। তাৰপিছততো কৰোণাক লৈ চববিলাক হেৰি হৈছে। এতিয়া নতুনকৈ এফিডেভিটবিলাক আমি দিয়া আৰম্ভ কৰিছোঁ। নতুন এফিডেভিট আকৌ ফাইল কৰিম। হিতেশ দেৱ শৰ্মাই এখন এফিডেভিট দিলে। কৰোণাটো অলপ তল পৰাৰ লগে লগে যেতিয়া কেছ কোৰ্টবিলাক খুলিব আকৌ হিয়াৰিং আৰম্ভ হ'ব। NRC-খন আমি প্ৰথমৰ পৰাই কৈ আছোঁ এইখন NRC বাংলাদেশীক ভাৰতীয়কৰণ কৰা NRC। এইটো আজিতো নতুনকৈ কোৱা নাই, আমি আগৰ পৰাই কৈ আছোঁ। কথাটো হ'ল একেবাৰে সহজ পদ্ধতিৰে আজি আপোনালোকৰ জৰিয়তে আমি এটা সহজ উপায়েৰে NRC-খন ওলাব পাৰিম। যিখিনি ভূমিপুত্ৰ OI খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম NRC-ত সোমাইছে তেওঁলোকক চুব নালাগে। শৰ্মা কলিতা দাস খিলঞ্জীয়া অসমীয়া মুছলমান তেওঁলোকৰ নাম চুবই নালাগে। গগৈ ৰাভা বড়ো মিচিং নাম চুবই নালাগে। বাকী যিখিনি উপাধি ৰৈ যায় সেইখিনি উপাধিৰ ওপৰত তদন্ত কৰিলে ৰিভেৰিফিকেশ্যন কৰিলে এখন শুদ্ধ NRC পাই যাওঁ। এতিয়াতো বহুকেইটা জাতীয় সংগঠন বা সংগঠন আছে বহুত, তেওঁলোকে বিগত সময়ত কেনেকুৱা ধৰণৰ আছিলে তেওঁলোকৰ কাৰ্য? 0 শূন্য। তাৰে কিছুমানে হাজেলাৰ হৈ ওকালতি কৰিছিলে। 31 আগষ্ট 2019 ফাইনেল NRC ওলোৱাৰ দুপৰীয়া 12 বজালৈ প্ৰত্যেকটো জাতীয় সংগঠনে হাজেলাই ভাল কাম কৰা বুলি কৈ আছিলে। আজি বাবাৰ নাম কি বুলি কয় যে এটা ঠেলাৰ নাম বাবাজী, চবেই হাল্লা কৰি আছে কাৰণে উপায় নাপায় কিছুমানে এতিয়া কৈ আছে নিৰাময় লাগে, ৰিভেৰিফিকেশ্যন লাগে। কিন্তু আচলতে আন্তৰিকতাৰে কোনো কৰা নাই। নাম লৈ কৈছোঁ সদৌ অসম ছাত্ৰ যোনেই নহওক আজিতো আপোনাৰ হাজেলাৰ দালালি কৰি কিছুমানে কিতাপো লিখি দিলে। চিফ জাষ্টিচ নিজে এক্টিং চিফ জাষ্টিচ হৈ থাকোঁতে প্ৰাইভেট মানুহৰ কিতাপ অপেনিং কৰিব গ'ল, প্ৰাইভেট মানুহে লিখা কিতাপ উন্মোচন কৰিব গ'ল আৰু ক'লে জুইৰ লগত নেখেলিবা। মানে কি ভাবুকি দিলে, এটা ভাবুকি দিয়াৰ চেষ্টা কৰিলে। আজি যিখন এফিডেভিট হিতেশ দেৱ শৰ্মাই জমা দিলে তাতেতো আচল কথাবিলাক ওলাই গ'ল। এতিয়া ক'ত গ'ল আপোনাৰ জুইৰ লগত খেলা? আপোনালোকে ক'লে যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টে ভালকৈ কাম নকৰিলে। হাজেলাই কিন্তু ভালকৈ কাম কৰা নাই বুলি এবাৰো কোৱা নাই। হিতেশ দেৱ শৰ্মাই তথ্য সহকাৰে সুপ্ৰিম কোৰ্টত এফিডেভিট ফাইল কৰিলে আৰু প্ৰমাণ কৰি দিলে যে 40% ভুল আছে। এতিয়াও কিন্তু আপোনালোকে এবাৰো হাজেলাৰ নাম ল'বলৈ সাহস কৰা নাই। আগতেও কৈছিলোঁ আৰু এবাৰ ক'ম, অসম এখন এনেকুৱা দুৰ্ভগীয়া ৰাজ্য যিজনে এজন ভাল গৃহমন্ত্ৰী নাপালে আজিলে। কিন্তু এইবাৰ এজন পাইছোঁ আমি, আৰু এইবাৰ কিবা এটা যে হ'ব সেইটো আমি আশা কৰোঁ। NRCৰ লগত দালালি কৰা, NRCৰ হৈ ওকালতি কৰা আৰু NRCৰ হাজেলাৰ পাকচক্ৰত সোমাই জাতিটোক ধ্বংস কৰা প্ৰত্যেকজন মানুহকে আমি দেশদ্ৰোহী দালাল আখ্যা দিছোঁ আৰু প্ৰত্যেকজনৰ বিৰুদ্ধে আমাৰ ক্ষোভ আছে আৰু থাকি যাব। 300 কোটি টকা 16 কোটি 300 কোটি টকা ডাইৰেক্ট AG ৰিপৰ্টত আছে। 300 কোটিৰ কেলেংকাৰী হাজেলাহঁতৰ পকেটলৈ গ'ল। ডুবাই ৰিটাৰ্ণছ বুলি ক'লে আমি চবৰে কথা জানো, এটা খেলিমেলি কৰিছে। ডুবাই ৰিটাৰ্ণছৰ পৰা পইচা লোৱা হৈছে, বহুত কোটি টকাৰ খেলিমেলি। আৰু ভালকৈ যদি বেংকৰ একাউণ্ট চোৱা যায়, বেংকৰ ষ্টেটমেণ্ট যদি চোৱা যায়, কাৰোবাৰ সন্তানেই হওক, জীয়েকেই হওক, ল'ৰা ছোৱালীয়ে হওক, যোনেই নহওক, কাৰোবাৰ যদি চোৱা যায় বহুত কথা ওলাই পৰিব তাতে, কাৰ পকেটলৈ যাব পাৰে। কিন্তু আগতেও কৈছিলোঁ, আজি আকৌ ক'ম, NRCৰ পইচা যোনে খাইছে মৰাৰ আগদিনাখন হ'লেও বমি কৰি থৈ যাব লাগিব।